নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। আজি আপোনালোকৰ বাবে ভাৰত চৰকাৰৰ ফালৰ পৰা 1377টা গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি আহি গৈছে। কেনেদৰে আবেদন কৰিব লাগিব, লগতে কি কৰিব লাগিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ' ভাল পায়, ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে 1377টা আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰিছে নবোদয় পৰীক্ষা সমিতিৰ ফালৰ পৰা। মই আপোনালোকক গোটেইখিনি কথা কৈ দিছোঁ। অৰ্গেনাইজেশ্যন নেম দেখিছে নবোদয় বিদ্যালয় সমিতি। লাষ্ট ডেট দিয়া আছে 30/4/2024, এপ্ৰিল মাহৰ 30 তাৰিখলৈকে আবেদনসমূহ কৰিব পাৰিব। লাষ্ট ডেট দিয়া ভেকেঞ্চি দিয়া আছে 1377টা। পোষ্ট নেম আছে ভেৰিয়াছ নন টিচিং পোষ্ট, মানে বহুত ধৰণৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি আছে। এপ্লিকেশ্যন মোড আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। কেটেগৰী আছে গভৰ্ণমেণ্ট জব লোকেশ্যন আছে অল ইণ্ডিয়া। অফিচিয়েল ৱেবছাইট আছে navodaya.gov.in আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেঞ্চিখিনি মই আপোনালোকক কৈ দিছোঁ। ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে আছে 121টা, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ কাৰণে আছে 5টা, অডিট এছিষ্টেণ্টৰ কাৰণে আছে 12টা, জুনিয়ৰ ট্ৰেঞ্চলেশ্যন অফিচাৰৰ কাৰণে আছে 4টা, লিগেল এছিষ্টেণ্টৰ কাৰণে 1টা, ষ্টেন'গ্ৰাফাৰৰ কাৰণে 23টা, তাৰপৰা কেটাৰিং ছুপাৰভাইজাৰৰ কাৰণে 78টা, জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্টৰ কাৰণে আছে 381, ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰৰ কাৰণে 128টা, লেব এটেণ্ডেণ্টৰ কাৰণে 161টা, মাছ হেল্পাৰৰ কাৰণে 442টা আৰু মাল্টিটাস্কিং ষ্টাফৰ কাৰণে 19টা। ইয়াত আপোনালোকৰ এজ লিমিট সম্পৰ্কে মই আপোনালোকক জনাই দিছোঁ। ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে 35 বছৰ, আপোনালোকে ধুনীয়াকৈ এজ লিমিটখিনি চাই ল'ব পাৰে। যিটো মাল্টিটাস্কিং ষ্টাফ আছে MTSৰ ভেকেঞ্চি, ইয়াৰ কাৰণে 18 পৰা 30 বছৰলৈ আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ মাত্ৰ মেট্ৰিক পাছ হ'লে আবেদনসমূহ কৰিব পাৰিব। মই আপোনালোকক এজ দেখাই দিম। আৰু ইয়াৰ কাৰণে আপোনালোকে দেখিব যে OBC কাৰণে 3 বছৰকৈ এজ ৰিলেক্সেশ্যন পাব, SC কাৰণে 5 বছৰকৈ আৰু PWD কাৰণে 10 বছৰকৈ পাব। আৰু আপোনালোকে ধুনীয়াকৈ এজ যিখিনি তাৰ আপুনি কোৱালিফিকেশ্যনসমূহ চাই ল'ব পাৰে ধুনীয়াকৈ চাই ল'ব পাৰে। কিন্তু মাল্টিটাস্কিং ষ্টাফ যিটো মাত্ৰ 10 পাছ কৰিলে আবেদনসমূহ কৰিব। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলো ধৰণৰ ভেকেঞ্চি সকলো ধৰণৰ কেণ্ডিডেট আবেদন কৰিব পাৰিব। যিটো মাল্টিটাস্কিং ষ্টাফ, ইয়াত কোনো এক্সপিৰিয়েঞ্চ নালাগে, মাত্ৰ 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আবেদন ফিজ এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল EWS OBC কাৰণে 100 ৰুপিজকৈ, বাকী SC PWD 500 টকাকৈ। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ যিটো নবোদয়ৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আজিলৈকে আকৌ ভিডিঅ' লগ পাম।